নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে অসম পুলিচৰ ফালৰ পৰা। যেহেতু অসম পুলিচত বিভিন্ন ধৰণৰ পদ মুকলি হৈছে, কেইবাখনো নটিফিকেশ্যন আজি মুকলি কৰি দিয়া হৈছে, এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, যিহেতু অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে যাব চাই ল'ব পাৰিব। SLPRB বুলি আপুনি গুগলত চাৰ্চ কৰি আপুনি চাই ল'ব পাৰিব। ইয়াতে যিহেতু দেখিবলৈ পাইছে আছাম পুলিচৰ ফালৰ পৰা আজি যিহেতু 4খনকৈ নটিচ মুকলি হৈছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম নটিচখনত ইয়াতে আপুনি লিখা আছে, ইয়াতে দেখিবলৈ পাইছে আপোনালোকে, যিহেতু SI UB কাৰণে আপোনালোকৰ ইয়াতে পোষ্টৰ নটিফিকেশ্যন ইয়াতে আহিছে। আপোনালোকৰ ইয়াতে 48টা পোষ্ট সাব ইন্সপেক্টৰ UBত পাব। লগতে আপুনি 4টা পোষ্ট পাব কমিউনিকেশ্যন এপিয়াৰত, যিহেতু সাব ইন্সপেক্টৰৰ পোষ্টে হয়। লগতে 6টা পোষ্ট থাকিব ষ্টেচন অফিচাৰ, 5টা পোষ্ট থাকিব স্কোৱাড গাৰ্ড কমাণ্ডাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি। ইয়াতে আপোনালোকৰ যিহেতু 39টা পোষ্ট থাকিব এছিষ্টেণ্ট জেইলৰ ইন অপাৰেশ্যন ডিপাৰ্টমেণ্ট। ইয়াতে যিহেতু আপোনালোকে প্ৰথম নটিফিকেশ্যন গম পাইছে, SI কাৰণে যিহেতু আপোনালোকৰ পদ মুকলি হৈছে। লগতে আপোনালোকৰ ক'ত কিমান পোষ্ট আছে সম্পূৰ্ণ তথ্য মই ভিডিঅ' বনাই দি থাকিম। বৰ্তমান এই ভিডিঅ'টোত মই আপোনালোকক কৈ দিম যে ক'ত কিমানটা পোষ্ট মুকলি হৈছে। ইয়াতে যিহেতু আপোনালোকে গম পাইছে প্ৰথম নটিফিকেশ্যনত আপোনালোকৰ SI পোষ্ট মুকলি হৈছে, আৰু যিটো আপোনালোকৰ ছেকেণ্ড নটিফিকেশ্যন আছে তাতে আপোনালোকে ইয়াতে চাব পাৰিব। যিহেতু ইয়াতে 47টা পোষ্ট ওলাইছে সাব ইন্সপেক্টৰ AB, 3টা পোষ্ট কনষ্টেবল AB ইন কামাণ্ডো বেটেলিয়ন। এই নটিফিকেশ্যনটো আপোনালোকৰ 47টা সাব ইন্সপেক্টৰৰ পদ মুকলি হৈছে ABৰ কাৰণে, আৰু 3টা পদ মুকলি হৈছে কামাণ্ডো বেটেলিয়নৰ আপোনাৰ 3টা পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকৰ 16 তাৰিখৰ পৰা, যিহেতু 16 ডিচেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, লাষ্ট ডেটটো আপোনালোকৰ 16 জানুৱাৰীলৈকে থাকিব। লগতে আপোনালোকৰ যিখন 3 নম্বৰ নটিফিকেশ্যন আছে তাতো আপোনালোকৰ যিটো পদ মুকলি হৈছে, 3 নম্বৰ নটিফিকেশ্যনত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 127 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ। যিহেতু 127টা ড্ৰাইভাৰ কনষ্টেবলৰ পদ মুকলি হৈছে। 14টা পোষ্ট ওলাইছে আপোনালোকৰ যিটো কনষ্টেবল ডিপেচ ৰাইডাৰ, আৰু 20টা পোষ্ট ওলাইছে আপোনালোকৰ যিটো কনষ্টেবল মেছেঞ্জাৰ, আৰু 3টা পোষ্ট ওলাইছে আপোনালোকৰ যিটো কনষ্টেবল হেডিমেন। যিহেতু এপিয়াৰৰ বিভাগতো আপোনালোকৰ 23টাকৈ কনষ্টেবলৰ পদ মুকলি হৈছে। আৰু আপোনালোকে ইয়াতে 90টা পোষ্ট দেখিবলৈ পাব, ড্ৰাইভাৰ পোষ্ট দেখিবলৈ পাব, আৰু 4টা পোষ্ট দেখিবলৈ পাব ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি। যিহেতু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিটো আপোনালোকৰ 90টা পোষ্ট ড্ৰাইভাৰ দেখিবলৈ পাব, আৰু 4টা পোষ্ট ড্ৰাইভাৰ অপাৰেটৰ পোষ্ট দেখিবলৈ পাব ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ। লগতে আপোনালোকৰ 7টা পোষ্ট ড্ৰাইভাৰ কনষ্টেবল আৰু 106টা পোষ্ট ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট। যিহেতু আপোনালোকে ইয়াতে গম পাইছে যে অসম পুলিচৰ লগতে আপোনালোকৰ অসম ফৰেষ্টতো ইয়াতে 113টা পোষ্ট যিহেতু অসম ফৰেষ্টৰ কাৰণে মুকলি কৰি দিয়া হৈছে। 7টা পোষ্ট ড্ৰাইভাৰ কনষ্টেবল আৰু 106টা পোষ্ট ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট। এই পদসমূহতো আপোনালোকৰ 16/12/2025 পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো আপোনালোকৰ 16 জানুৱাৰীলৈকে আপোনাৰ লাষ্ট ডেট থাকিব। 4 নম্বৰ নটিফিকেশ্যন ইয়াতে দেখিবলৈ পাইছে। 4 নম্বৰ নটিফিকেশ্যনত আপোনালোকৰ ইয়াতে লিখা আছে 96 পোষ্ট অফ চাফাই কৰ্মচাৰী। ইয়াতে যিহেতু গ্ৰেড 4 লেভেলৰ পদো মুকলি হৈছে, 96টা আপোনালোকৰ চাফাই কৰ্মচাৰীৰ পদ মুকলি হৈছে ইন আছাম পুলিচ, আৰু 3টা পোষ্ট মুকলি হৈছে চাফাই কৰ্মচাৰী পোষ্ট ইন আছাম কামাণ্ডো বেটেলিয়ন। লগতে 5টা পোষ্ট মুকলি হৈছে চাফাই কৰ্মচাৰী ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি, আৰু 8টা পোষ্ট মুকলি হৈছে চাফাই কৰ্মচাৰী DGCD আৰু CGHG ডিপাৰ্টমেণ্টৰ। লগতে এই পদসমূহৰ আপোনালোকৰ চেলাৰীসমূহ দিয়া আছে 12,000 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 52,000লৈকে আপোনাৰ চেলাৰীটো ষ্টাৰ্ট হ'ব। লগতে আপোনাৰ গেট পে'টো 3,900 টকাকৈ আপোনাৰ গেট পে' থাকিব। এই পদসমূহতো আপুনি 16 ডিচেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। যিহেতু 16 ডিচেম্বৰ তাৰিখৰ পৰা আপুনি আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো আছে আপোনালোকৰ 16 জানুৱাৰী তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে 16 ডিচেম্বৰৰ পৰা এই পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ' ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ধৰণে আপোনালোকক আগতীয়াকৈ সকলো নটিফিকেশ্যন দিবলৈ হ'লে হোৱাটছআপ চেনেলত জইন হৈ ল'ব, যাতে সকলোতকৈ আগতীয়াকৈ আপুনি নটিফিকেশ্যন পায়। যিহেতু মই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিম। বৰ্তমান মই এইটো এটা লেটেষ্ট আপডেটৰ কাৰণে আপোনালোকক সোনকালে ভিডিঅ'টো দিছোঁ, আৰু ভালকৈ মই ভিডিঅ' বনাই ইউটিউব চেনেলত দিম। যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি ভিডিঅ'সমূহ সময়মতে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।